পশ্চিমবংগত অসম আৰক্ষীৰ ওপৰত আক্ৰমণৰ অপচেষ্টা হাতত পিস্তল লৈ 12জনীয়া দুৰ্বৃত্তই চলাইছিল আক্ৰমণৰ চেষ্টা নিৰ্বাচনত ৰিগিঙৰ বাবে আহিছিল দুৰ্বৃত্তৰ দলটো একমাত্ৰ প্ৰাগ নিউজৰ হাতত এক্সক্লুসিভ ভিজুৱেল হয় নিৰ্বাচনৰ নিৰাপত্তাৰ দায়িত্বত থকা অসম আৰক্ষীৰ জোৱানৰ বাবে ৰিগিঙত ব্যৰ্থ হৈছিল এইকেইটা দুৰ্বৃত্ত হাতত 8mm পিস্তল লৈ মালদাৰ এটা ভোট কেন্দ্ৰত ৰিগিঙৰ চেষ্টা চলাইছিল এইকেইটা দুৰ্বৃত্তই বুথ নম্বৰ 81ত সংঘটিত হৈছিল সেই ঘটনা স্থানীয় লোকৰ মতে তৃণমূল কংগ্ৰেছৰ হৈ বুথ দখল কৰে এই দুৰ্বৃত্তকেইটাই কিন্তু অসমৰ পৰা নিৰ্বাচনৰ দায়িত্বত যোৱা 22 IRBNৰ এটা প্লাটুনৰ বাবে ৰিগিঙত বিফল হৈছিল অভিযুক্ত দলটো পিছত মালদা আৰক্ষী থানাৰ সমীপত এই যুৱককেইজনে আৰক্ষীৰ প্লাটুনটোক টাৰ্গেট কৰোঁতেই হাতে লুতে ধৰা পৰে আৰক্ষীৰ হাতত 12জনীয়া এই যুৱকৰ দলটোৰ পৰা উদ্ধাৰ হৈছে এটা পিস্তলসহ 6 যায় 8mm সজিক গুলি মমতা বেনাৰ্জীয়ে ৰিগিঙৰ বাবে নিয়োগ কৰাৰ অভিযোগ যুৱককেইজনক এই ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিজেপিৰ বিধায়ক শিলাদিত্য দেৱে পশ্চিম বাংলাৰ কোনো নাগৰিকৰ সুৰক্ষিত নহয় মানুহ আতংকিত মানুহ ভয়ত থাকে বিহাৰৰ যিটো অৱস্থা আজিৰ পৰা 15 বছৰ আগত আছিল সেই একেটাই অৱস্থা আজি পশ্চিম বাংলাৰ আজি অৱস্থা ভয়াৱহ নিয়ম মতে তাতে প্ৰেসিডেন্ট ৰুল দি পেলাই ইলেকশন পাতিব লাগে নয়দাত আত্মহত্যা বিএসএফ জোৱানৰ কোকৰাঝাৰৰ মুক্ৰাপাৰাত ঘৰ জোৱানজনৰ শনিবাৰে পুৱা পেটত গুলি লাগি মৃত্যু হোৱা নীৰেন ৰায় নামৰ জোৱানজনৰ মৃতদেহ সোমবাৰে আহি পায় নিজৰ বাসগৃহত জোৱানজনৰ পৰিয়ালৰ মতে কোনো দুৰ্বৃত্তই হত্যা কৰিছে জোৱানজনক ডিউটি নাথাকিলে তো হাতিয়াৰ মানে লগত নাথাকে ঠিক আছে এইটো ক'ত জমা থাকে বা কি থাকে তেনে ইয়াৰ ডিউটি নাছিল তেনে হাতিয়াৰ কেনেকৈ আহিল গুটিটো লাগিছে মানে পেটত লাগিছে পিছফালে অলপ নিচত ওলাই গৈছে তো ইয়াৰ পজিশ্যনটা হ'ল কি এতিয়া কেনেকৈ মাৰিলে হাতিয়াৰটোতো এনেকৈ মাৰিব নোৱাৰে ঠিক আছে হাতিয়াৰটো এনেকৈ ইমান উচাত মাৰিব নোৱাৰে আৰু হ'ল কি পেটত মানে চিধাকৈ এনেকৈ মাৰিব নোৱাৰে কোকৰাঝাৰৰ পৰা ৰবিৰাম বৰগিয়াৰীৰ সহযোগত ববিতা গগৈ আৰু সমৰজ্যোতি শৰ্মা ৰিপৰ্ট প্ৰাগ নিউজ